ছাত্ৰ-ছাত্ৰীসকল, আজি আমি পুথি অধ্যয়ন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিম। তোমালোকে নিশ্চয় পাঠটি আগতীয়াকৈ ভালদৰে পঢ়ি লৈছা। পুথি অধ্যয়ন যে এটা সু-অভ্যাস সেইটো আমি সকলোৱে ভালদৰে জানো। আৰু এই পুথি অধ্যয়নে আমাক বৌদ্ধিক আৰু মানসিক দিশত শক্তিশালী কৰি তোলে। আৰু এই পাঠটো পঢ়ি আমি পুথি অধ্যয়নৰ গুৰুত্ব আৰু প্ৰয়োজনীয়তা সম্পৰ্কে ভালদৰে গম পাম। তেতিয়াহ'লে আহা আমি প্ৰশ্ন উত্তৰসমূহলৈ আহোঁ। ইয়াৰ আগতে আমি ইয়াৰ লেখকৰ বিষয়ে কিছু কথা জানি লওঁ। এই পাঠটিৰ লেখক হৈছে সত্যনাথ বৰা। তেখেতৰ জন্ম 1860 চনত হৈছিল আৰু মৃত্যু 1925 চনত। অসমীয়া সাহিত্যৰ জগতত এগৰাকী বৈয়াকৰণিক আৰু প্ৰবন্ধকাৰ হিচাপে তেওঁ পৰিচিত আছিল। তেওঁৰ কেইখনমান উল্লেখযোগ্য প্ৰবন্ধ সংকলন হ'ল সাৰথি, চিন্তাকলি, আকাশ, ৰহস্য, সাহিত্য বিচাৰ আদি। তেওঁ গীতাৱলী আৰু কামৰূপীয়া লোকগীত নামৰ দুখন গীতৰ পুথিও প্ৰকাশ কৰিছিল। তেওঁ বহল ব্যাকৰণৰ প্ৰণেতা হিচাপে অসমীয়া ভাষা সাহিত্যৰ ইতিহাসত সদায় জিলিকি থাকিব। এইখিনি হৈছে এই পাঠটিৰ লেখকৰ চমু পৰিচয়। পাঠভিত্তিক প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নত দুটা প্ৰশ্ন দিয়া আছে। তাৰে চাৰিটা বিকল্প দিয়া আছে। শুদ্ধ বিকল্পটো আমি বাছি উলিয়াব লাগে। যে বিদ্যা উপাৰ্জনৰ ঘাই উপায় কি? বিদ্যা উপাৰ্জনৰ ঘাই উপায় হৈছে নিশ্চয়কৈ পুথি অধ্যয়ন। সংসাৰত উদ্গতি কৰিবলৈ কি লাগে? ইয়াৰে 4টা বিকল্প দিয়া আছে। ভোটা বুদ্ধি, চেলেং পেটেং স্বভাৱ, চঞ্চল মন নে মনৰ একাগ্ৰতা? এইটো নিশ্চয়কৈ হ'ব ঘ নম্বৰ, মনৰ একাগ্ৰতা। ইয়াতে তোমালোকক এখন শব্দজাল দিয়া হৈছে। কিছুমান শব্দ এই শব্দজালখনত দিয়া হৈছে। সেইবিলাক বাছি উলিয়াই তোমালোকে তলত উল্লেখ কৰা 1ৰ পৰা 10লৈকে যিখিনি দিয়া আছে তাৰে উত্তৰটো কি হ'ব লিখিব লাগে। ইয়াতে 1 নম্বৰত আছে সুখ বা দুখ পোৱা কাৰ্য। এইটো কি হ'ব? ভোগ। এইটো দিয়াই আছে কিতাপত। উন্নত অৱস্থা, উদ্গতি। যত্ন, পুৰুষাৰ্থ। সাঁচি ৰখা কাৰ্য, সঞ্চয়। বিদ্যুৎ, বিজুলী। এবিধ বহুমূলীয়া মণি বা বাখৰ, মাণিক। কোনো বিষয়ত আগ্ৰহেৰে লগা, একাগ্ৰতা। আন কোনোফালে মন নিদিয়াকৈ একান্তভাৱে লাগি থকা, একানপতীয়া। ক্ৰমান্বয়ে, অনুক্ৰম। প্ৰক্ৰিয়া বিধি। এইটো হ'ব প্ৰণালী। 3 নম্বৰ প্ৰশ্ন। তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা। ইয়াত ক নম্বৰটো হৈছে দূৰৰ মাণিক কেনেকৈ হাততে পাব পাৰি? ইয়াৰ উত্তৰটো হ'ব পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। ইয়াত মাণিক বুলি দেশ বিদেশৰ পণ্ডিতসকলৰ মূল্যৱান লেখাসমূহক কোৱা হৈছে, যাৰ মুখৰ পৰা বিদ্যা শিক্ষা লাভ কৰাটো সকলোৰে পক্ষে সহজ নহয়, কাৰণ ইয়াত বহুত খৰচ আৰু পৰিশ্ৰমৰ কথা আছে। খ নম্বৰটো হ'ল পুথি এখনৰ আচল ভাৱ কেনেদৰে উদ্ধাৰ কৰিব পাৰি? উত্তৰ: পুথি এখনৰ আচল ভাৱ পুথিখন মন পুতি পঢ়ি উদ্ধাৰ কৰিব পাৰি। অৰ্থাৎ পঢ়িবৰ সময়ত মনটোক আন সকলো কথাৰ পৰা এৰুৱাই আনি এটা কথাত লগাব লাগে। গ নম্বৰ প্ৰশ্ন। পুথিৰ বিদ্যাক কিহৰ লগত তুলনা কৰা হৈছে? পুথিৰ বিদ্যাক থোপাই থোৱা ধনৰ লগত তুলনা কৰা হৈছে। ঘ নম্বৰ প্ৰশ্ন। পৰলোকগামী পণ্ডিতসকলৰ বিদ্যা বুদ্ধি কেনেদৰে লাভ কৰিব পাৰি? উত্তৰ: পৰলোকগামী পণ্ডিতবিলাকৰ বিদ্যা বুদ্ধি তেওঁলোকৰ ৰচিত পুথি পাঠ কৰি অপ্ৰয়াসে লাভ কৰিব পাৰি। 4 নম্বৰ প্ৰশ্ন। আৰ্হিটোত দেখুওৱাৰ দৰে তলৰ বাক্যকেইষাৰিৰ ভাৱ বহলাই লিখা। ইয়াতে এটা আৰ্হি দিয়া হৈছে যে পঢ়নৰ পৰা দূৰৈৰ মাণিক হাততে পোৱা যায়। ইয়াৰে উত্তৰখিনি বা এই বাক্যশাৰী বহলাই ইয়াতে লিখি দিয়া হৈছেই। পিছৰ যিটো ক, খ, গ আছে সেইকেইটা আমি লিখিব লাগে। 4 ক। পুথিৰ বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। ইয়াৰে উত্তৰটো হ'ব
প্ৰত্যেক পুথি একোজন মানুহৰ থোপাই থোৱা বিদ্যাৰ ভঁৰাল। আনে থোপাই থোৱা ধন হাতত পৰিলে ধন অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ ধনৰ ফল ভোগ কৰিব পাৰি। সেইদৰে আনে থোপাই থোৱা বিদ্যা হাতত পৰিলে বিদ্যা অৰ্জনৰ দুখ কষ্ট ভোগ নকৰাকৈ বিদ্যাৰ ফল ভোগ কৰিব পাৰি। লিখকে বহুত পুৰুষাৰ্থ কৰি পুথিৰ ভঁৰাল বান্ধি যায়। আমি কেৱল পুথিখন পঢ়িয়েই তেওঁৰ আৰ্জিত আটাইখিনি বিদ্যা লাভ কৰিব পাৰোঁ। আনৰ অৰ্জিত বিদ্যা এইদৰে সঞ্চয় নকৰাহেঁতেন পুৰুষে সকলো কথা নতুনকৈ শিকিবলগীয়া হোৱাহেঁতেন। মানুহে কেতিয়াও ইমানখিনি উদ্গতি কৰিব নোৱাৰিলেহেঁতেন। ভাপৰ বল আৰু বিজুলীৰ বল পোনপ্ৰথমে উলিয়াওঁতে বহুত চিন্তা, বহুত সময় আৰু বহুত ধন খৰচ হৈছিল। কিন্তু এতিয়া পুথি পঢ়িয়েই মানুহে তাক ভালকৈ শিকি ল'ব পাৰে। সেয়ে কোৱা হয় বিদ্যা থোপাই থোৱা ধনৰ নিচিনা। খ নম্বৰ, বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন অৰ্জনৰ প্ৰণালীৰ নিচিনা। ইয়াৰ উত্তৰটো হ'ব বিদ্যা অৰ্জনৰ প্ৰণালী প্ৰায় ধন আৰ্জনৰ প্ৰণালীৰ নিচিনা। মূলধন নহ'লে ধন আৰ্জিবলৈ টান। সেইদৰে মূল বিদ্যা নহ'লেও বিদ্যা অৰ্জিবলৈ টান। আকৌ যাৰ মূলধন সৰহ সি সৰহকৈ ধন আৰ্জিব পাৰে। সেইদৰে যাৰ মূল বিদ্যা সৰহ সি সৰহকৈ বিদ্যা অৰ্জিব পাৰে। অৰ্থাৎ পঢ়নৰ পৰা মানুহৰ মনত বিদ্যাৰ পাতনি থাপিত হয়। সেই পাতনি যাৰ শকত সি বিদ্যা ব্যৱসায়ত উদ্গতি কৰিব পাৰে। যাৰ দুৰ্বল সি নোৱাৰে। গ নম্বৰ, সৎসংগৰ পৰা মানুহৰ সৎ স্বভাৱ জন্মে। সৎসংগৰ পৰা যে মানুহৰ সৎ স্বভাৱ উপজে এই কথা লোকে নিৰন্তৰে স্বীকাৰ কৰে। যিবিলাক মানুহৰ লগত সদায় উঠা বহা কৰা যায়, আমাৰ স্বভাৱ চৰিত্ৰ সেইবিলাক মানুহৰ স্বভাৱ চৰিত্ৰৰ দৰে গঢ় লয়। মানুহ ভাল সংগত থাকিলে ভাল হয় আৰু বেয়া সংগত থাকিলে বেয়া হয়। পুথিপাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। সেয়েহে আমি ভাল পুথিৰ সংগ লৈ সৎস্বভাৱ গঢ় দিব পাৰোঁ। ৫ নম্বৰ প্ৰশ্ন, ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। পাঠটিৰ আধাৰত কথাখিনি বহলাই লিখা। উত্তৰ, পুথি পঢ়াৰ এটা বহুমূলীয়া গুণ আছে। সৎসংগৰ পৰা যে মানুহৰ সৎস্বভাৱ উপজে এই কথা লোকে নিৰন্তৰে স্বীকাৰ কৰে। মানুহৰ সংগৰ নিচিনা পুথিৰ সংগয়ো আমাৰ স্বভাৱ চৰিত্ৰৰ ওপৰত কাৰ্য কৰে। প্ৰত্যেক পুথিয়েই ৰচোতাজনৰ স্বভাৱ চৰিত্ৰৰ ছাঁৰ নিচিনা। পুথি পাঠ কৰিলে সেই পুথিৰ লিখকৰ লগত আলাপ কৰা যেন হয় আৰু সদায় একে পুথিকে পঢ়িলে তেওঁৰ সংগত থকা যেন গুণ ধৰে। এতেকে ভাল পুথি পঢ়িলে ভাল সংগত থকা যেন আৰু বেয়া পুথি পঢ়িলে বেয়া সংগত থকা যেন ফল হয়। ৬ নম্বৰ প্ৰশ্ন, উদাহৰণৰ দৰে তলত দিয়া শব্দকেইটা ভাঙি লিখা। ইয়াতে উপকূল হ'ব উপ যোগ কুল, বেদখল বে যোগ দখল, সুনাম সু যোগ নাম, বিখ্যাত বি যোগ খ্যাত, আওবাট আও যোগ বাট। তলত দিয়া শব্দবোৰেৰে একোটাকৈ বাক্য ৰচনা কৰা। ইয়াত থোপাই, পাৰ্গত, একাগ্ৰতা, পুৰুষাৰ্থ, স্বভাৱ এই ৫টা শব্দৰ একোটাকৈ বাক্য সাজিব লাগে। ইয়াতে ৫টা বাক্য মই সাজি দি দিছোঁ। তোমালোকে তথাপিও নিজাববীয়াকৈ একোটাকৈ বাক্য লিখিবলৈ চেষ্টা কৰিবা। আমি এই পাঠটিত পাই অহা উপদেশ, পৰিশ্ৰম, অপমান, পৰাজয় এই শব্দবোৰৰ আগত কিছুমান শব্দাংশ যোগ হৈছে। সেইবিলাক হৈছে উপ, পৰি, পৰা, অপ। এই সকলোবিলাক শব্দাংশ যোগ হৈ একোটা শব্দ গঠিত হৈছে। যেনে উপদেশ,
পৰিশ্ৰম, পৰাজয় আৰু অপমান। এই উপ, পৰি, অপ, পৰা এই অব্যয়কেইটা যোগ হৈ ক্ৰমে দেশ, শ্ৰম, মান আৰু জয় শব্দৰ আকাৰ বা ৰূপটো সলনি কৰিছে। এনেদৰে শব্দৰ আগত বহি অৰ্থ সলনি কৰা অব্যয়বোৰকে কি বুলি কোৱা হয়? উপসৰ্গ বুলি কোৱা হয়। এই উপসৰ্গ সংস্কৃতৰ পৰা অহা অসমীয়ালৈ মুঠ 20টা উপসৰ্গ আছে। সেইকেইটা হৈছে প্ৰ, পৰা, অপ, সম, নি, অপ, অনু, নিৰ, দূৰ, বি, অধি, সু, উৎ, পৰি, অভি, অতি, প্ৰতি, অপি, উপ আৰু আ। আৰু এইকেইটাৰ উপৰিও অসমীয়াত কিছুমান উপসৰ্গ আছে। সেইবিলাক হৈছে অ, কা, আও, বে, বদ আদি আন কিছুমান উপসৰ্গও আছে। ইয়াৰে যেনেকৈ ধৰা উপসৰ্গ প্ରରେ আমি ক'ব পাৰোঁ, শব্দ এটা কৰিব পাৰোঁ যে প্ৰমাণ, প্ৰতিকাৰ, পৰাপক্ষত, অপমান, তেনেকৈ। ইয়াৰ উপৰিও ধৰা বেদখল, বদমাছ ইত্যাদি। এই উপসৰ্গবিলাক যোগ হৈ পেলাই কিছুমান নতুন শব্দ গঠিত হয়। জ্ঞান সম্প্ৰসাৰণ। আমাৰ বিভিন্ন ভাল অভ্যাসবোৰৰ ভিতৰত পুথি অধ্যয়ন অন্যতম। পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ আমি পুথিভঁৰালৰ সহায় ল'ব পাৰোঁ। পুথিভঁৰালত অধ্যয়নৰ বাবে বহুতো পুথি থোপাই থোৱা থাকে। অৰ্থাৎ যিহেতু আমাৰ হাতত ইমানো কিতাপ নাথাকে যাৰ দ্বাৰা আমি সকলোখিনি জ্ঞান আহৰণ কৰিব পাৰিম, সেইকাৰণে আমি পুথিভঁৰালৰ সহায় ল'ব লাগে। যিহেতু আমাৰ বিদ্যালয়ত বা আমাৰ জিলাত পুথিভঁৰালৰ ব্যৱস্থা থাকেই। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ ৰাজহুৱা আৰু চৰকাৰী পুথিভঁৰালো আছে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে শেহতীয়াকৈ ডিজিটেল লাইব্ৰেৰীৰো প্ৰচলন হৈছে। ডিজিটেল লাইব্ৰেৰী ক'লে আমি ই-বুক বুলি কিতাপবোৰক কওঁ। অৰ্থাৎ আমি কম্পিউটাৰ, মোবাইল আদিৰ জৰিয়তে এই কিতাপবিলাক ডাউনলোড কৰি পেলাই পঢ়িব পাৰোঁ। ইয়াৰ উপৰিও কিছুমান এনেকুৱা কিতাপো আছে যিবিলাকক অডিঅ' বুক বুলি কোৱা হয়, যাক আমি শুনিব পাৰোঁ, কিন্তু তাক পঢ়াৰ কোনো ব্যৱস্থা নাথাকে। তেনেকুৱাকৈও আমি বিভিন্ন দেশ বিদেশৰ পুথিৰ জ্ঞান লাভ কৰিব পাৰোঁ। তেনেকুৱা ধৰণৰ কিছুমান লিংক তোমালোকৰ ইয়াতে দিয়াই আছে, য'ৰ পৰা তোমালোকে য'ত গৈ কিছুমান পুথি তোমালোকে পঢ়িব পাৰিবা। এই লিংকবোৰ ভালদৰে চাই ল'বা। 8 নম্বৰ প্ৰশ্নত তোমাক লিখিব দিছে যে তুমি বিদ্যালয়ৰ পুথিভঁৰালত থকা কি কি কিতাপ পঢ়িছা তাৰ এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ বিদ্যালয়ত যিটো পুথিভঁৰাল আছে, তুমি নিশ্চয়কৈ তাৰ কিবা হ'লেও কিতাপ পঢ়িছা। আৰু যদিও পঢ়া নাই, তুমি পঢ়িবা আৰু তাৰ পৰা এখন তালিকা প্ৰস্তুত কৰিবা। 9 নম্বৰটো দিয়া আছে যে তুমি যিকেইখন কিতাপ পঢ়িলা তাৰে ভাল লগা কিতাপ বা গ্ৰন্থখনৰ শ্ৰেণীত পঢ়ি শুনাব দিছে। গ্ৰন্থখনৰ নামটো, লেখক বা সংকলনৰ নাম, গ্ৰন্থখন তোমাৰ কিয় ভাল লাগিছে আৰু গ্ৰন্থখনৰ পৰা কি শিকিবলগীয়া আছে, এইখিনি তুমি শ্ৰেণীত শুনাই দিবা। ইয়াৰ পিছত এখন পোষ্টাৰ দিয়া আছে। এই পোষ্টাৰখনত কিছুমান তথ্য দিয়া আছে। সেই তথ্যসমূহৰ পৰা আমি কিছুমান উত্তৰ কৰিব লাগিব। তাৰ কাৰণে তলত কিছুমান প্ৰশ্নও দিয়া আছে। সেই প্ৰশ্নসমূহ হ'ল যে অসম গ্ৰন্থমেলাখন কেতিয়াৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ পোষ্টাৰখনত কিন্তু ইয়াৰে সবিশেষ দিয়াই আছে। অসম গ্ৰন্থমেলাখন 15 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব। গ্ৰন্থমেলাখন ক'ত অনুষ্ঠিত হ'ব? গ্ৰন্থমেলাখন অসম পশু চিকিৎসা মহাবিদ্যালয়, খেলপথাৰ, খানাপাৰা, গুৱাহাটীত অৱস্থিত হ'ব। গ্ৰন্থমেলাখন কেইবজাৰ পৰা কেইবজালৈ খোলা থাকিব? পুৱা 10 বজাৰ পৰা নিশা 9 বজালৈকে। গ্ৰন্থমেলাখনত কিমান শতাংশ ৰেহাই দিয়া হৈছে? 10%। গ্ৰন্থমেলাখনত কিমান বিপণীয়ে অংশগ্ৰহণ কৰিব? এইটো হৈছে 2 শতাধিক গ্ৰন্থ বিপণীয়ে অংশগ্ৰহণ কৰিব। এইখিনি হৈছে ইয়াৰে এই পোষ্টাৰখনৰ পৰা পাবলগীয়া আমাৰ উত্তৰসমূহ। ইয়াৰে পিছত তোমালোকক এটা প্ৰকল্প দিছে। সেই প্ৰকল্পখিনি তোমালোকে কৰিব লাগিব। পুথিসমূহৰ এখন তালিকা প্ৰস্তুত কৰা। অৰ্থাৎ পাঠ্যপুথিৰ বাহিৰে তোমালোকৰ ঘৰত আননো কি কি পুথি আছে তাৰে এখন তালিকা বনাবা। সেই পুথিবোৰ তুমি বা ঘৰৰ আন সদস্যই কেনেদৰে সংগ্ৰহ কৰিছা লিখা।
অৰ্থাৎ যিখিনি পুথি তোমাৰ ঘৰত আছে সেই পুথিখিনি তুমি ক'ৰ পৰা আনিছা, কিনি আনিছা নে তোমাক কোনোবাই উপহাৰ হিচাপে প্ৰদান কৰিছে নে তুমি পুৰস্কাৰ পাইছা নে তোমাৰ ঘৰৰ কোনোবা সদস্যই পুৰস্কাৰ পাইছে বা কোনোবা সদস্যক উপহাৰ হিচাপে দিছে, অৰ্থাৎ কেনেদৰে গ্ৰন্থখিনি সংগ্ৰহ কৰিছা সেইটো লিখিব দিছে। তোমালোকে আনৰ পৰা বা পুথিভঁৰালৰ পৰা আনি পঢ়া কিতাপৰ নাম লিখা। কেতিয়াবা আমি কিছুমান কিতাপ ভাল লাগিলে আনৰ পৰাও আনো, হয়নে? তেনেকুৱা কিতাপৰ নাম বা পুথিভঁৰালৰ পৰা যি কিতাপ আনিছা তুমি তাৰে এখন তালিকা প্ৰস্তুত কৰিবা। গতিকে এইটো হৈছে তোমালোকৰ এটা প্ৰকল্প। নিশ্চয়কৈ বিদ্যালয়ত তোমালোকৰ জমা দিব তো ধুনীয়াকৈ তোমালোকে কৰিবা। 12 নম্বৰ, আগৰ 10 নম্বৰ প্ৰশ্ন থকা পোষ্টাৰখনৰ আৰ্হিত আন এটা বিষয় লৈ এখন পোষ্টাৰ প্ৰস্তুত কৰা। অৰ্থাৎ যিখন পোষ্টাৰ ইয়াতে দিয়া আছে অসম গ্ৰন্থমেলা বুলি, তেনেকুৱানো এখন আৰু পোষ্টাৰ বনাব পৰা যায় নেকি? হয়তো টপিকবিলাক এনেকুৱা হ'ব পাৰে যে প্ৰকৃতিৰ সজাগতাৰ সভা নাইবা কিছুমান প্ৰদৰ্শনী সভা, তেনেকুৱা ধৰণৰ কিছুমান টপিক বাছি পেলাই তাৰ তাৰিখ দিবা, ক'ত অনুষ্ঠিত কৰিব পৰা যায় সেইটো লিখিবা, সময় বা তাত মানুহ কিমান আহিব পৰা ব্যৱস্থা আছে ঠাইখিনিত, সেই সকলোবিলাক বস্তু তোমালোকে অন্তৰ্ভুক্ত কৰিবা। তো ছাত্ৰ ছাত্ৰীসকল, এইখিনিয়ে আছিল পুথি অধ্যয়ন নামৰ পাঠটিৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ তোমালোকে প্ৰশ্ন উত্তৰবিলাক কৰিব পাৰিবা। আৰু যদি ভিডিঅ'টো চাই অলপো উপকৃত হৈছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। ধন্যবাদ।